নমস্কাৰ আপোনাক সকলোকে মোৰ এই নতুন ব্লগলৈ স্বাগতম। আজি মই আপোনালোকক লৈ গৈ আছো এখন অতি ঐতিহাসিক আৰু পবিত্ৰ স্থানলৈ, বটদ্ৰৱা থান নগাঁৱলৈ। আজি মই আপোনালোকক দেখুৱাম এই পবিত্ৰ স্থানৰ ইতিহাস, ইয়াৰ সৌন্দৰ্য আৰু লগতে থলুৱা মানুহৰ মুখে মুখে শুনা কিছু আকৰ্ষণীয় কথা। আমি আৰম্ভ কৰোঁ এই আধ্যাত্মিক যাত্ৰা। Hello friends, welcome to my new vlog. Today I am taking you to a very historical and sacred place of Assam called Botodrowa Than. This holy land is the birthplace of Mahapurush Srimanta Shankardev, who is the great pillar of Assamese society and culture. Today I will show you the beauty of this place, its history and some fascinating stories as being narrated by local people. So let's start this spiritual journey. I'll be making this vlog in Assamese because most of the clips and local interviews are in Assamese language. I'll add transcripts wherever I can and feel free to ask if you'd like to know more about this holy place. Botodrowa Thane অসমীয়া ইতিহাস আৰু বৈষ্ণৱ পৰম্পৰাত এক অপৰিসীম গুৰুত্ব বহন কৰে। 1449 চনত জন্মগ্ৰহণ কৰা শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ নৱ বৈষ্ণৱ আন্দোলনৰ জৰিয়তে অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক পৰিৱেশ সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিছিল। এই জন্মস্থান সংৰক্ষণ কৰি এক প্ৰধান তীৰ্থস্থানত পৰিণত কৰা হৈছে, যলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তই মহাপুৰুষজনক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহে। এই পবিত্ৰ ভূমিত খোজকাঢ়ি থাকোঁতে আপুনিও অনুভৱ কৰিব পাৰিব এক দিব্য শক্তি আৰু শান্তিপূৰ্ণ পৰিৱেশ। ইয়াৰ মূল মন্দিৰৰ চৌহদটো অতি সুন্দৰকৈ ৰক্ষণাবেক্ষণ কৰা হৈছে আৰু স্থাপত্যশৈলীয়ে পৰম্পৰাগত অসমীয়া নক্সাক প্ৰতিফলিত কৰে। বটদ্ৰৱা থানত কিছু সময় অতিবাহিত কৰাৰ পিছত আমি লগ পালোঁ স্থানীয় ভক্তপ্ৰাণ শ্ৰী অতুল বৰুৱাদেৱক। আৰু শুনোচোন তেখেতৰ মুখেৰে এই ঐতিহ্যমণ্ডিত স্থানৰ কিছু আকৰ্ষণীয় কথা। শিলিখাজোপা তলতে বহি শংকৰদেৱে শাস্ত্ৰ লিখিছিল। তেওঁ যে এইজোপা শিলিখাৰ তলতে বহি শাস্ত্ৰ লিখিছিল, কি প্ৰমাণ আছে? কিবা এটা প্ৰমাণ থাকিব লাগিব নহয়, মই মুখে ক'লে নহ'ব। আছে, চাওক। থান বৰ্ণনা গীতত পুৰুষোত্তম ঠাকুৰে লিখিছে, পশ্চিমে শিলিখা বৃক্ষ হালিয়াৱা ছয়, তাহান তেওঁ জীয়া গুৰু পুস্তক লিখে। যিজোপা শিলিখা আমাৰ পশ্চিম পিনে হাউলি আছে, এইটো আমাৰ পশ্চিম, এইটো আমাৰ পূব। পশ্চিম পিনে হাউলি থকা শিলিখাজোপাৰ তলত বহি তেওঁ শাস্ত্ৰ লিখিছিল। এইজোপা শিলিখাৰ তলত বহি যে তেওঁ শাস্ত্ৰ লিখিছিল, কিহত লিখিছিল, কিহেৰে লিখিছিল? তেওঁ শাস্ত্ৰ লিখিছিল সাঁচি গছৰ ছালটো এৰুৱাই লৈছিলে, লৈ শিলেৰে ঘঁহি ঘঁহি সমানকৈ লৈছিল। লৈ তেওঁ শিলিখাই ৰস লৈছিল, কেহৰাজ বনৰ ৰস লৈছিল, তাত গৰুমূত্ৰ মিহলা লৈ পাখিৰ কলমে লিখিছিল। তেওঁ ইয়াত বহি দুভাগ শাস্ত্ৰ লিখিছে, এভাগ হৈছে দশম, এভাগ হৈছে কীৰ্তন। ইয়াত লিখা দশম ভাগ ইয়াৰ পৰা নি মই যে গুৰুৰ আসন দেখুৱালোঁ, মূল মণিকূটত অৰ্পণ কৰাৰ কাৰণে মণিকূট ভাগৰ নাম হৈছে গুৰুৰ আসন। কিয়নো শংকৰদেৱক আমি সকলোৱে গুৰু বুলি কওঁ। গুৰুজনে লিখা দশম ভাগ তাত অৰ্পণ কৰিছে, সেইকাৰণে মণিকূট ভাগৰ নাম দিছে গুৰুৰ আসন। বন্তি ভাগৰ নাম হৈছে অক্ষয় বন্তি। হৈছে। এতিয়া আৰু এটা কথা বাৰু জানক, আপোনাৰ নাম? মোৰ নাম অতুল বৰুৱা। পদশিলাৰ ভিতৰত ৰখা হৈছে। পদশিলাৰ ভিতৰত যে পদচিহ্নভাগ ৰখা হৈছে, সেইকাৰণে ইয়াৰ নাম পদশিলা দিয়া হৈছে। কিয়? শংকৰদেৱৰ ভৰি হওক বা ভগৱান শ্ৰীকৃষ্ণৰ ভৰি হওক, আমি ভৰি বা চৰণ বুলি ক'ব নাপায়, পদ বুলি ক'ব লাগে। সেইকাৰণে ইয়াৰ নাম পদশিলা। গুৰুজনে খাইছিল আৰু এইটো কোৱা পানী গুৰুজনে গা ধুইছিল। গুৰুজনৰ লগত চকুৰি ভকত থাকে। এজন ভকতেও এয়া কোৱা পানী কোনেও গ্ৰহণ নকৰে, কিয়নো গুৰুজনৰ পানী। কিন্তু সেইকাৰণে চকুৰি ভকতৰ কাৰণে আকাশী গংগাখন গুৰুজনে নমাই আনিছিলে। চকুৰি ভকত আপোনালোকে যে আহিল, চকুৰি ভকত যে গুৰুজনৰ লগত থাকে, তেওঁলোকে গা পা কিহেৰে ধুব, চৌৰ পানী খাব, সেই ভকতসকলৰ কাৰণে আকাশী গংগাখন নমাই আনিছিলে। দুভাগ বিল্ডিং যাত্ৰীসকলৰ কাৰণে তেওঁ বনাই দিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। ইয়াতো যাত্ৰীসকলৰ নিবাস, সেইভাগো যাত্ৰীসকলৰ নিবাস। ধুনীয়াকৈ যাত্ৰীসকল ইয়াত থাকিব পাৰিব। ওপৰত থকা খোৱাৰ সুবিধা কৰি দিছে, তলত গা পা ধোৱাৰ সকলো সুবিধা কৰি দিছে। ভাগে ভাগে দিছে পুৰুষৰ সোঁহাতে, মহিলাৰ বাওঁহাতে।
আকাশী গংগাখনৰ বিষয়ে দুইজনকে ফটকে কৈ দিছোঁ। আকাশী গংগাখন শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা নমাই অনাৰ কাৰণে ইয়াৰ নাম আকাশী গংগা। শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা আকাশী গংগাখন কিয় নমাই আনিবলগীয়া হৈছিলে? শংকৰদেৱৰ দিনত আমাৰ বৰদোৱাত পানীৰ অভাৱ হৈছিলে। পানীৰ অভাৱৰ কাৰণে তেওঁ সেই পাটনাথ ভাস্কৰ পানী তেওঁ খাই তেওঁ গা ধুৱে। কিন্তু তেওঁলোকৰ চকুৰি ভকত থাকে, চকুৰি ভকতৰ এজন ভকতেও সেয়া পানী গ্ৰহণ নকৰে। কিন্তু চকুৰি ভকতে তেওঁৰ লগত নাম কীৰ্তন কৰিব লাগে। চকুৰি ভকতৰ গা ধুবলৈ পানী নাই, খাবলৈ পানী নাই, নাম কীৰ্তন কেনেকৈ কৰিব? তেতিয়া চকুৰি ভকতে লগ খাই গুৰুজনক গৈ আপত্তি কৰিলে যে গুৰুবাপ আমাক পানী অকণৰ সুব্যৱস্থা কৰি দিয়ক। তেতিয়া গুৰুজনেতো ভকতসকলৰ কথা ৰাখিবলগীয়া হ'ল। ভকতসকলৰ কথা ৰাখিবলগীয়া হৈ গুৰুজনে ভকতসকলক ক'লে যে পানী ভাগ মই দিব নোৱাৰিম, পানী ভাগ দিব প্ৰভুজনে। তেওঁ ভগৱানৰ কথা ক'লে। তেতিয়া চকুৰি ভকতে লগ খাই আমাৰ য'ত আকাশী গংগাখন আছে, আকাশী গংগাৰ মাজত চকুৰি ভকতে লগ খাই দিনে ৰাতিয়ে 7 দিন নাম কীৰ্তন কৰিছিল, দিনে ৰাতিয়ে। সেইকাৰণে আমি ভাগৱত পাঠ 7 দিন কৰিব লাগে। 7 দিন যেতিয়া নাম কীৰ্তন কৰিছিল, 7ম দিনা ৰাতি 7 নম্বৰ দিনা ৰাতি গুৰুজনে কি কৰিলে? আমি যে গুৰুৰ আসন অক্ষয়মন্ত্ৰী মই দেখুৱাই আনিছোঁ, গুৰুৰ আসনৰ তলতে তেওঁ আসন পাতি বহি ল'লে। আসন পাতি বহি লৈ ধূপ জ্বলালে, ধূনা জ্বলালে, বন্তি জ্বলালে। জ্বলাই তেওঁ ওপৰলৈ প্ৰভুক আৰাধনা কৰিলে। তেওঁ যেতিয়া আৰাধনা কৰিলে, মধ্য ৰাতি আকাশৰ পৰা আকাশী গংগাখন নামি আহিছে। আপোনালোকে গৈ চাই আহিছে নহয়, তাৰ জান জুৰি একো নাই দেই। মধ্যৰাতি যেতিয়া আকাশৰ পৰা আকাশী গংগাখন নামি আহিছিল, তেতিয়া আমাৰ ইয়াত এটা বহুত ডাঙৰ শব্দ হৈছিলে। কৃষ্ণ শব্দটো শুনি ভকতসকলে ৰাতি ভয় খাই সকলো ভকত ৰাতি উজাগৰে আছিলে। কিয়নো গুৰুজন হৈছে ভগৱান। তেওঁ মধ্যৰাতি আকাশী গংগাই নমাইছেনে কি কৈছেনে তেওঁহে জানে। ভকতসকল বহাত শুই আছে, ভকতসকলেতো একো নাজানে। মধ্যৰাতি যেতিয়া ইমান ডাঙৰ শব্দটো হৈছে, সকলো ভকতে ভয় খাই গোটেই ৰাতি উজাগৰে বহি আছে। বহি থাকি থাকি ৰাতিপুৱা যেতিয়া অলপ অলপ পোহৰ হৈছে, সকলো ভকতে গৈ গুৰুজনক সুধিছেগৈ, গুৰুবাপ ৰাতি যে ইমান এটা ডাঙৰ শব্দ হ'ল, ইমান ডাঙৰ আৱাজ হ'ল, কিহৰ শব্দ হ'ল, কিহৰ আৱাজ হ'ল, আমাৰ ইয়াত কি হ'ল, আমাৰ সকলোকে কওক। তেতিয়া গুৰুজনে ভকতসকলক কৈছিল, তোমালোকে সকলো ভকতে লগ খাই উত্তৰ দিশৰ বুলি যোৱাচোন। আমাৰ আকাশী গংগাখন যেনি আছে, এইটো আমাৰ উত্তৰ দিশ। সেইকাৰণে থান বৰ্ণনাৰ গীতত পুৰুষোত্তম ঠাকুৰে লিখিছে, শংকৰদেৱৰ নাতিনীকে লিখিছে, কি লিখিছে? উত্তৰে আকাশী গংগা ভক্তি সৰু বৰ, মধ্য নিশা নমালন্ত শ্ৰীমন্ত শংকৰ। এতিয়া সকলো ভকতে গৈ পানী ভাগ দেখিলে, সকলোৱে বৰ আনন্দ পালে। সকলোৱে এয়া পানী খায়, সকলোৱে এয়া পানীয়ে গা ধুৱে। তেতিয়াৰ পৰা ভকতসকলৰ পানীৰ অভাৱ দূৰ হ'ল। এইখন আকাশী গংগাই হৈছে শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা নমাই অনা। আমি লগতে বটদ্ৰৱা থানৰ নতুন প্ৰকল্প যিটো চৰকাৰে হাতত লৈছে সেয়াও চাবলৈ পালোঁ, আৰু এই মাহৰ শেষৰ ফালে এই প্ৰকল্পটো উদ্বোধন কৰা হ'ব। বটদ্ৰৱা থানলৈ এই যাত্ৰা মোৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা আছিল। মহাপুৰুষ শংকৰদেৱৰ জন্মভূমিত থিয় হৈ তেওঁৰ মহান কৰ্ম আৰু আদৰ্শৰ বিষয়ে চিন্তা কৰিলে এক গভীৰ শান্তি অনুভৱ হয়। আশা কৰোঁ আপোনালোকেও এই ব্লগৰ জৰিয়তে এই পবিত্ৰ স্থানৰ সৌন্দৰ্য আৰু আধ্যাত্মিকতা অনুভৱ কৰিব পাৰিলে। যদি আপোনালোকৰ এই ব্লগ চাই ভাল লাগিল, লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। অধিক এনেধৰণৰ ব্লগৰ বাবে লগ পাম পৰৱৰ্তী ব্লগত। জয় আই অসম।